এয়া মেঘমল্লাৰ সংগীত বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে আজি তেওঁলোকৰ অধ্যক্ষা এয়া নিমিষা পাঠকৰ উদ্যোগত বনগীত পৰিৱেশন কৰিবলৈ আহিছে ডেমক্ৰেচি লাইভ চেনেলত আৰু লগতে তবলা সংগত কৰিছে অঞ্জনা গগৈয়ে আৰু এই বনগীতটি বনগড় আনন্দীৰাম দাস ৰচিত আৰু আমি এই ছাত্ৰ ছাত্ৰীসকলক যোৱা বছৰ শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰত কৰ্মশালাত বনগীতৰ প্ৰশিক্ষণ দিছিলোঁ দুদিনীয়াকৈ আৰু তাত এই বনগীতটো শিকিছিলে কমেও 5টামান বনগীত শিকিছিলে আজি তেওঁলোকে মাত্ৰ এটি বনগীত পৰিৱেশন কৰিব বনগড় আনন্দীৰাম দাস ৰচিত আৰু গীতটি কণ্ঠদান কৰিছিলে ৰেকৰ্ডত আনন্দীৰাম দাসে নিজেই আৰু এতিয়া আমাৰ এই অকণিহঁতে বনগীত পৰিৱেশন কৰিবলৈ লৈছে এই ডেমক্ৰেচি লাইভ চেনেলত ফুল
নমস্কাৰ, মোৰ নাম প্ৰজ্ঞা পাৰমিতা। মই নিমিষা পাঠকৰ মেঘমলহাৰ সংগীত বিদ্যাপীঠৰ এজনী ছাত্ৰী। আৰু যোৱা বছৰ আমি কৰ্মশালাত শিকিছিলোঁ বনগীত, পাঁচটা বনগীত শিকিছিলোঁ। তাৰে ভিতৰত আজি আমি ফুলে মইনা কেতেকী পৰিৱেশন কৰিলোঁ আৰু কৰি বহুত ভাল লাগিছে। আৰু যোৱা বছৰ যি আমি বনগীত শিকিছোঁ সেইবিলাকো আমি হয়তো পিছত আৰু আমি পৰিৱেশন কৰিম। আৰু বনগীত শিকি আমাৰ বহুত ভাল লাগিছে। নমস্কাৰ, মোৰ নাম অন্দ্ৰিশা কাশ্যপ। মই নিমিষা পাঠক মেমৰ আজি ইয়াতে বনগীত গাই বৰ ভাল লাগিলে। তাৰে যোৱা বছৰ 5টা বনগীত শিকাইছিলে আৰু সেই বনগীতৰ ভিতৰতে এটা বনগীত আমাৰ ফুলে মইনা কেতেকী বৰ ভাল গীতটি। আৰু আজি